বিটিসি চুক্তিৰ ২৪ বাৰ্ষিকী ২০০৩ চনত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত বিটিসি চুক্তি স্বাক্ষৰিত হৈছিলে। আজি এটা অত্যন্ত আনন্দৰ দিন। মই বিটিসিবাসীক এই ২৪তম চুক্তিৰ যি বাৰ্ষিকী উৎসৱ তাৰ বাবে মই ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিটিসিৰ সৰ্বাংগীন উন্নয়ন কামনা কৰিছোঁ। ২০০৩ত যেতিয়া চুক্তি স্বাক্ষৰিত হৈছিল, প্ৰথম ৬ মাহখন চুক্তিৰ কাৰ্যকৰীকৰণৰ কাম হাতত লওঁতে বহুত মন্থৰ হৈছিলে। তেতিয়া অসম চৰকাৰে মোক দায়িত্ব দিছিলে যে চুক্তিৰ কাৰ্যকৰীকৰণত মই ব্যক্তিগতভাৱে চোৱা চিতা কৰিব লাগে। সেই সময়ত মই কোকৰাঝাৰত প্ৰায় প্ৰতি ১৫ দিনৰ মূৰে মূৰে আহিছিলোঁ আৰু আমি ষ্টেট গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টসমূহ সম্পূৰ্ণৰূপে প্ৰথম যিদিনাখন ২০০৪ৰ ১০ ফেব্ৰুৱাৰীত চুক্তিৰ প্ৰথম দিৱস উদযাপন হৈছিল তাৰ আগতে আমি হস্তান্তৰ কৰিছিলোঁ। আজি বিটিসিত বহুত পৰিৱৰ্তন হ'ল। মই এটা সৰু উদাহৰণ দিছোঁ যে মই ছুইজাৰলেণ্ডত থাকোঁতে যেতিয়া ইয়াত এটা সাম্প্ৰদায়িক অশান্তি হৈছিলে, মই মনতে ভাবিছিলোঁ সকলো কাম বাদ দি মই ইয়ালৈ উভতি আহিব লাগিব। কিন্তু বিটিসিৰ ৰাইজে নিজেই নিজৰ সমস্যা নিজেই সমাধান কৰিলে, মোৰ অহাৰ প্ৰয়োজনো নহ'ল। তাৰমানে আজি বিটিসি চুক্তি স্বাক্ষৰৰ ২৪ বছৰ পিছত বিটিসিৰ ৰাইজৰ মাজত একতা, সম্প্ৰীতি আৰু শক্তি ইমানেই বাঢ়িছে যে ৰাজ্য চৰকাৰৰ সহায় নোহোৱাকৈও এতিয়া বিটিসিবাসীয়ে নিজৰ সমস্যা নিজে সমাধান কৰিব পাৰে। গতিকে মই অত্যন্ত আনন্দিত, মই গৰ্বিত। দেখুৱাব পৰা নাছিলে। মই বহুতবোৰ প্ৰতিশ্ৰুতি দিছিলোঁ। যদি প্ৰতিশ্ৰুতি দিছোঁ তাক পূৰণ কৰিব লাগিব। হাগ্ৰামা মহিলাৰীও ইলেকশ্যনত বহুত প্ৰতিশ্ৰুতি দিছিলে। আমাৰ প্ৰতিশ্ৰুতিবোৰ যাতে আমি বাস্তৱত পৰিণত কৰিব পাৰোঁ, ৰাস্তা ঘাট নিৰ্মাণ, দলং নিৰ্মাণৰ বাবে আমি ১,০০০ কোটি টকাৰ এটা পেকেজ দিম। ১৫,০০০ ল'ৰা ছোৱালীক আমি ২ লাখ টকাৰে আত্মসংস্থাপনৰ সুবিধা দিম। চেন্নাইত এটা বড়োলেণ্ড ভৱন নিৰ্মাণৰ বাবে আমি পুঁজি দিম আৰু বিহু, ঝুমুৰ, বাগৰুম্বা তিনিওটাকে আমি নতুন দিল্লীলৈ লৈ যাম, যাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো অসমৰ সংস্কৃতি জিলিকি উঠিব পাৰে।